শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ অভাৰকম ফাউণ্ডেশ্যন নামৰ এটা ৰিহেব চেণ্টাৰত কালি সন্ধিয়া এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে শিৱসাগৰ জিলাৰ বেতনবাৰী লুথুৰি চেকিয়াৰ পলাশ চেকিয়া নামৰ 25 বছৰীয়া ড্ৰাগছ আসক্ত যুৱকজনৰ উক্ত ৰিহেব চেণ্টাৰতে মৃত্যু হয়। পলাশ চেকিয়াক ৰিহেব চেণ্টাৰটোত চিকিৎসাধীন হৈ থকা আন যুৱকে প্ৰগতি হাস্পতাললৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইপিনে যুৱকজনৰ মৃত্যুৰ পিছতে ৰিহেব চেণ্টাৰটোৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যুৱকজনক ৰিহেব চেণ্টাৰটোত যথাসময়ত প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈৰ নেতৃত্বত স্থাপন কৰা ৰিহেব চেণ্টাৰটোত প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ ব্যৱস্থা স্বাস্থ্য পৰীক্ষা নথকাৰো অভিযোগ উত্থাপন হৈছে। চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি থাকিবলগীয়া সা সুবিধা ব্যৱস্থা নকৰাকৈয়ে নামতহে ৰিহেব চেণ্টাৰটো খুলি থোৱাৰ অভিযোগ উত্থাপন হৈছে। উজনি অসম ড্ৰাগছ ৰিহেব চেণ্টাৰৰ সভাপতি আফতাব খানে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। গৌৰীসাগৰত আজি তাৰিখত এটা অনাকাংক্ষিত ঘটনা ঘটিলে যে এজন 25 বছৰীয়া যুৱক ড্ৰাগছ আসক্ত যুৱক এটা ৰিহেব চেণ্টাৰত ভৰ্তি কৰিছিলে আৰু তেখেতৰ অকালতে মৃত্যু ঘটিলে। এই বিষয়টো আচলতে অত্যন্ত দুখজনক আৰু এইটো বেয়া লগা এটা ঘটনা। কিন্তু সেই ঘটনাটোৰ উপৰিও আৰু এটা বিষয় আচলতে আমাৰ সন্মুখলৈ আহিছে যে ৰিহেব চেণ্টাৰবিলাক যে এনেকৈ কাঠফুলাৰ দৰে গঢ়ি উঠিছে, এটা ব্যৱসায়িক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে, সেই ৰিহেব চেণ্টাৰবিলাকক আচলতে নাকি লগাব কোনে? গৌৰীসাগৰত এটা 3মহলীয়া বিল্ডিঙৰ ওপৰত তাত লিফ্টৰ ব্যৱস্থা নাই বা এখন হুইলচেয়াৰ আনিব পৰা ব্যৱস্থা নাই। 3 মহলাৰ ওপৰত এটা ৰিহেব চেণ্টাৰ খুলিবলৈ কোনে পাৰ্মিশ্যন দিলে? সেই এজন ব্যক্তি যদি হঠাৎ মাজনিশা অসুস্থ হৈ পৰে, সেই ব্যক্তিজনক চিৰিয়েদি তললৈ নিবলৈ 3 মহলৰ পৰা তললৈ নিবলৈ কিমান সময় লাগিব আৰু সিমান সময়খিনি ৰোগীজনৰ অৱস্থাটো আচলতে কেনেধৰণৰ হ'ব সেই বিষয়টো সহজে অনুমান কৰিব পাৰি। গতিকে গোটেই বিষয়খিনি আচলতে চাবলগীয়া বিষয় হৈ পৰিছে আৰু ইয়াত দৈনিক স্বাস্থ্যৰ যিটো পৰীক্ষা কৰিব লাগে, দৈনিক কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে আৰু অন্যান্য চিকিৎসা সেৱা প্ৰদান কৰি থাকিব লাগে আৰু বিভিন্ন ADCৰ পৰা আৰম্ভ কৰি বিভিন্ন লোকসকলে ইয়াত আচলতে ছাডেন ভিজিট দি থাকিব লাগে। সেই বিষয়খিনি আচলতে হৈছে নাই, সেই বিষয়খিনি তদন্ত হ'ব লাগে আৰু গৌৰীসাগৰৰ জনসাধাৰণে ইয়াত এটা ৰিহাব চেণ্টাৰ আছে বুলি প্ৰায় নাজানে। এতিয়া শেহতীয়াকৈ জনামতে আৰক্ষী প্ৰশাসনেও কৈছে যে আমিও এটা ৰিহাব চেণ্টাৰ আছে বুলি নাজানো। গতিকে ইমানখিনি বিসংগতি থকা অৱস্থাত কেনেধৰণে এটা ৰিহাব চেণ্টাৰ চলি আছিলে সেই বিষয়খিনি আচলতে মই ভাবোঁ তদন্ত হ'ব লাগে। আৰু এটা কথা কি, শিৱসাগৰতে যিমানখিনি ৰিহাব চেণ্টাৰ আছে গোটেই ৰিহাব চেণ্টাৰখিনিত এতিয়াৰ পৰা এই যিটো ঘটনা ঘটিলে এই ঘটনাটোৰ পৰা শিক্ষা লৈ অন্তত জিলা প্ৰশাসনে গোটেই শিৱসাগৰ ৰিহাব চেণ্টাৰখিনি আচলতে ভিজিট কৰাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া ইয়াত যিসকল ছত্ৰাধিকাৰী আছিলে বুলি গম পাইছোঁ, যিটো আমাৰ অভাৰকম ফাউণ্ডেশ্যনৰ, তেখেতসকল এতিয়া 12 ঘণ্টা সময় পাৰ হৈ যোৱাৰ পাছত আচলতে ইয়াত উপস্থিত হোৱা নাই বুলি গম পাইছোঁ। তেখেতসকলৰ নৈতিক দায়িত্ব, ইয়াত এজন ব্যক্তি ঢুকাই গৈছে, সেইগতিকে তেখেতৰ নৈতিক দায়িত্ব থাকে। তেখেতসকলে ৰিহাব চেণ্টাৰটো খুলি লৈ ক'ৰবাত বহি থাকিব, সেইটো তেনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। তেখেতসকলৰ নৈতিক দায়িত্ব আছে। তেখেতসকল আজি 12 ঘণ্টা সময় উকলি গ'ল, তেখেতসকল ৰিহাব চেণ্টাৰত অহা নাই। সেই বিষয়খিনি আচলতে প্ৰশাসনে সঠিকভাৱে নিৰীক্ষণ কৰিব লাগে। বিলাকক সোধপোছ কৰা হৈছে। সোধপোছ কৰোঁতে তাৰমানে ল'ৰাজনৰ যিজন পলাশ চেতিয়া ঢুকাইছে, এইজনে তাৰমানে তাৰ হাই প্ৰেছাৰটো তাৰমানে আপ ডাউন হৈ থাকে আৰু তাৰমানে আগৰ পৰা তাৰ প্ৰেছাৰটো আছিলে কৈছে। আৰু যোৱাকালি তাৰমানে তাৰ প্ৰেছাৰটো অলপ নৰ্মেল টাইপৰে আছিলে, কিন্তু হাই প্ৰেছাৰটো তাৰমানে এনেকুৱা কথা নহয় যে ষ্টেবিলিটি হৈ থাকে। যদি তাৰ মেণ্টেলিটি কিছুমান প্ৰব্লেম থাকিব পাৰে বা বেলেগ ইছ্যু থাকিব পাৰে, তেতিয়া মানে প্ৰেছাৰটো বাঢ়ি যায়। আৰু এইটো কাৰণে যোৱাকালি ইহঁতে কোৱা মতে প্ৰেছাৰ হৈছে বুলি। আৰু মেডিকেল যেতিয়া পষ্টমৰ্টেম ৰিপৰ্ট বা পষ্টমৰ্টেম কৰিব তেতিয়া গম পাই যায়। একচুৱেলি এটা গোপনীয়তা ইহঁতৰ এটা এইটো হেৰিত কি কয় থাকিব লাগে নেকি, এইটো একজেক্ট মই এইটো গম পোৱা নাই। পিছৰ পৰ্যায়তহে গম পোৱা যাব। এইটোতো পিছতহে গম পাই যাম তাৰমানে মই। তদন্তত কি পাইছে আজিকে বৰ্তমান? মানে কোৱা মতে ইহঁতৰ ষ্টাফ সোধপোছ কৰা হৈছিলে আৰু টোটেল ইয়াতে ইহঁতৰ কি আছিলে ৰিকভাৰীৰ কাৰণে 8জন ল'ৰা আছে। তাৰমানে ইহঁতৰ হেৰি হৈছিলে কি কয়, ল'ৰাজনৰ হাই প্ৰেছাৰটো আপ ডাউন হৈ থাকে। তাৰমানে পৰহি তাৰমানে হাই প্ৰেছাৰটো 155, 60 কি আছিলে 30 তেনেকৈ আছিলে। আৰু যোৱাকালি তাৰমানে কি আছিলে প্ৰেছাৰটো 33 আৰু 66 তেনেকৈ আছিলে তাৰমানে। হয়, ইয়াত এতিয়া কিমানজন আছে? টোটেল 8জন আছে। টোটেল কিমানজন আছে ইয়াত পেচেণ্ট? 8জন আছে। 8জন আছে। আৰু কৰ্মচাৰী কিমান আছে? কৰ্মচাৰী হিচাপে এইটোৰ ষ্টাফ আছে, ষ্টাফ 3জনমান আছে। এইটো মেইন ষ্টাফ, ইহঁতে চোৱা চিতা কৰে। যিজন ছত্ৰাধিকাৰী তেওঁলোক আহিছে নাই? যিজনে খুলিছিলে নাই এতিয়ালৈকে অহা নাই। তাৰমানে অলৰেডি ইহঁতে মেডিকেলতে আছিলে পষ্টমৰ্টেমৰ কাৰণে যোৱাকালিৰ পৰা লাগি আছে কৈছে। ইয়াত আৰু যি ধৰণৰ ব্যৱস্থা থাকিব লাগে আচলতে প্ৰশাসনে গম পাব। প্ৰশাসনৰ কোনোবা আহিছে নেকি? আমাৰ সমাজ কল্যাণ বিভাগৰ
ইনস্পেকশ্যনটো অলৰেডি আমাৰ ডক্টৰৰ ফালৰ পৰা আজি কেইদিনমানৰ আগতে কৰিছে আৰু ADC বাইদেউ হয়তো আহিছে চাগে। আপোনালোকে এতিয়া কি নিৰীক্ষণ কৰিলে? এতিয়াতো আমি যোৱাকালি যি ইনচিডেণ্ট হৈছিলে এই ইনচিডেণ্ট মতেহে আমি আহিছোঁ, এই ইনচিডেণ্টটোহে চাইছোঁ। হয়, এতিয়া 8গৰাকী আছে। 8জন আছে। হয়, মই আপাৰ আছাম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয়। মোৰ নাম আফতাব খান। দেখিছে কি হৈছে? মানে আমি আজি কেইদিনমানৰ পৰা অকণমান কেইজনমান আমাৰ মানে ভিক্টিম সেই চেণ্টাৰ অভাৰকাম ফাউণ্ডেশ্যনৰ পৰা 2-এটা মানে আমি অভিযোগ পাই আছিলোঁ যে তেখেতলোকৰ প্ৰথম কথা ডক্টৰৰ যিটো আমাৰ এটা মানে চেকআপ কৰাব লাগে উইদিন 72 আৱাৰ্ছ, হোল বডি চেকআপ কৰাব লাগে আৰু উইদিন 24 আৱাৰ্ছত এটা ইমাৰ্জেঞ্চি এটা মানে ফাৰ্ষ্ট এড এটা কৰাব লাগে পেচেণ্ট এটাক যেতিয়া মানে আমি ৰেস্কিউ কৰোঁ। তো তেতিয়া সেইবিলাক বস্তু তেওঁলোকৰ প্ৰপাৰ হোৱা নাছিলে, যদিও হৈছিলে বহুত এটা মানে কনচিষ্টেঞ্চি নাছিলে, কেতিয়াবা ক'ৰবাত ডক্টৰ আহে কেতিয়াবা নাহে। তো এইখিনি বস্তু লৈ কিছুমান অভিযোগ আছিলে যাৰ নেকি আমি তেওঁলোকক অৱগতও কৰিছিলোঁ যে আপোনালোকে এই বস্তুখিনি ঠিক কৰক। তো সেইখিনি বস্তু তেওঁলোকৰ অলপ কমি আছিলে, যাৰ বাবে ধৰি লওক এই পেচেণ্টজনো যিজন এতিয়া আমি যেনেকৈ মই খবৰ পাই মেলি আহিলোঁ, আহোঁতে গম পাইছোঁ যে পেচেণ্টজন 20 দিন হৈছে। তো এতিয়া এই পেচেণ্টজনক তেনেকৈ প্ৰপাৰলি তেওঁলোকে মানে ডক্টৰৰ যিখিনি আমি ফাৰ্ষ্ট 20 দিনত যিখিনি তেওঁলোকক আমি মানে কেয়াৰ ল'ব লাগে, সেই কেয়াৰখিনি মোৰ সম্ভৱ অলপ তেওঁলোকৰ মানে গাফিলতি হৈছে। আৰু তেওঁলোকৰ এতিয়া বৰ্তমান ৰিহেবখনত আমাৰ ছ'চিয়েল জাষ্টিচ এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰীয়ে আগষ্টৰ 1 তাৰিখে এটা নটিফিকেশ্যন দিছিলে যে প্ৰত্যেক এখন ৰিহেবত 25টা পেচেণ্টৰ ওপৰত 17টা আপোনাৰ হিউমেন ৰিচোৰ্চ লাগিব। আপোনাৰ মানে ৱাৰ্ড বয় পৰা ইত্যাদি কৰি নাৰ্ছ, ডক্টৰ এইখিনি বস্তু লাগিব বুলি কৈছিলে। আৰু এতিয়া আপোনালোকে নিজে দেখা পাইছে যে তেওঁলোকৰ মানে ভলেণ্টিয়াৰ ছাৰ্ভিচ যি আমাৰ প্ৰভাইড কৰে, তেওঁলোক তেনেকুৱা 4জন ল'ৰাই লৈ আহিছে। তো তেওঁলোকৰ মানে ধৰি লওক ৱাৰ্ড বয় বা চিকিউৰিটি গাৰ্ড এইখিনি বস্তু তেওঁলোকৰ তাতে দেখা নাপালোঁ বাৰু। CC কেমেৰা ৰুমত থাকিব লাগে নাই? হয়, আপোনাৰ যিমানকেইটা ৰুম আছে ৰুমকেইটাত আপোনাৰ য'ত পেচেণ্টৰ মুভমেণ্ট হয় সকলো ৰুমতে CCTVটো বাধ্যতামূলক। বিশেষকৈ এই ৰিহেবখনৰ এটাই আছিলে যে তেওঁলোকে যিটো আমাৰ SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ সেই বস্তুখিনি তেওঁলোকে ফ'ল' কৰা নাছিলে আৰু আমি গাফিলতি আছিল। আমি আমাৰ এছ'চিয়েশ্যন আৰু লগতে আমি কাউন্সিলকো ইনফৰ্ম কৰিছোঁ, এতিয়া সেইফালৰ পৰা কিবা ষ্টেপ লয়। হয়, গৌৰীসাগৰ আচলতে মাজমজিয়াত গৌৰীসাগৰ তিনিআলিত আচলতে এটা ৰিহাব চেণ্টাৰ আছে। গৌৰী হোটেলৰ আচলতে 3 মহলাৰ ওপৰত আচলতে কাৰ পাৰ্মিশ্যনত আচলতে কাৰ ছত্ৰছায়াত ইমান এটা মানুহৰ জীৱনক লৈ হেতালি খেলি এনেধৰণে ৰোগীসকলক ৰাখি আচলতে কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নাই আচলতে ইয়াৰ ৰিহাব চেণ্টাৰৰ কাষত। কিন্তু ইয়াৰ যিসকল ৰোগী আচলতে হঠাৎ যেতিয়া অসুখ হ'লে ইয়াৰ পৰা এই ৰিহাব চেণ্টাৰটোৰ পৰা উলিয়াই নিবৰ কাৰণে পৰ্যাপ্ত ব্যৱস্থা নাই আচলতে কাৰ আচলতে নিয়মত বা কাৰ আচলতে ছত্ৰছায়াত এনেধৰণে এটা ৰিহাব চেণ্টাৰ বা আচলতে বহাই থৈ হৈছে, সেইটো আচলতে বৃহৎ প্ৰশ্ন। আচলতে ড্ৰাগছৰ বৃহৎ বেপাৰটোৰ লিখিয়াকৈ আচলতে কিন্তু ৰিহাব চেণ্টাৰৰ যি ব্যৱসায়, এই ব্যৱসায়টো আচলতে অসমত বৃহৎ এটা ব্যৱসায়লৈ সৃষ্টি হৈছে। কিন্তু এজন আচলতে যুৱক মৃত্যু হ'ল আজি গৌৰীসাগৰ এই ৰিহাব চেণ্টাৰটোত। কিন্তু বৰ্তমানো আচলতে ইয়াৰ যিজন স্বত্বাধিকাৰ আচলতে যিজন মালিক তেখেত কিন্তু বৰ্তমানলৈকে এই ৰিহাব চেণ্টাৰটোত উপস্থিত হোৱা আমি দেখা পোৱা নাই। কিন্তু আচলতে এই ৰিহাব চেণ্টাৰটো যে গৌৰীসাগৰ তিনিআলিত আছে, ইয়াৰ আমি স্থানীয় যুৱক হিচাপেও গম নাপাওঁ। আচলতে ইয়াৰ যি স্থানীয় প্ৰশাসন আছে, প্ৰশাসনেও কিন্তু বৰ্তমানলৈ গম নাপায়। এইটো আচলতে উচিত তদন্ত হ'ব লাগে এই বিষয়টোৰ ওপৰত, সেইটো আচলতে আমাৰ দাবী আচলতে বা আচলতে প্ৰশ্ন। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।